वेलकम टू माय यूट्यूब चैनल इचार एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে লৈ আহিছো যোৰহাট জিলাৰ নৱম শ্ৰেণীৰ গণিতৰ প্ৰশ্ন কাকতখন এই প্ৰশ্ন কাকতত যে 45 টা এমসিকিউ আছে সেই এমসিকিউ এটা আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে মই সায়েন্সৰ যিকেটা চেপ্টাৰ ওয়াইজ এমসিকিউ দিছিলো সেই এমসিকিউৰ পৰা 100% এমসিকিউ অসমৰ প্ৰতিটো জিলাতে 100% কমন আহি আছে গতিকে তোমালোকৰ যদি পিডিএফ ফাইল লাগে তেতিয়াহলে তোমালোকে মোৰ জয়েন বাটনত ক্লিক কৰি জয়েন হোৱা আৰু তোমালোকৰ ম্যাথছ আৰু সায়েন্সৰ কাৰণে তোমালোকৰ ফাইনাল এক্সামৰ আগতে গুটেইখিনি কোৰ্স কমপ্লিট কৰা হ'ব ইউটিউব চেনেলতে গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা ইয়াতে যিবোৰ এমসিকিউ আহিছে সেই এমসিকিউবোৰ তোমালোকৰ আহিবলগীয়া পৰীক্ষাৰ কাৰণে বহুতে দৰকাৰী হয় কাৰণ ইয়াতে তোমাৰ 100% নিউ প্যাটাৰ্নৰ ওপৰত ভিত্তি কৰি প্ৰশ্নবোৰ সজোৱা হৈছে গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকা তোমালোকৰ মই পাৰ্সোনাল WhatsApp নাম্বাৰ দি দিম তোমালোকে পিডিএফ ফাইল পাই যাবা তোমালোকে সোনকালে জয়েন হোৱা সো যোৰহাট জিলাৰ যি কেটা কোৱেশ্চন আহিছে কোৱেশ্চন কেটা তোমাৰ ইজি আৰু টান দুটা মিহলাই দিছে মানে ধুনিয়া এটা কোৱেশ্চন পেপাৰ হৈছে ইয়াতে কি কৈছে সোৱা 125 টু দি পাৱাৰ -1/3 ৰ মান কিমান হ'ব ইয়াতে সোৱা যেটো 125 আছে হেতুক আমি কি লিখিব পাৰো 5 কিউব লিখিব পাৰো আৰু ইয়াতে আছে তোমাৰ 1/3 গতিকে তোমাৰ ইয়াতে কি হ'ব এটো -1/3 আছে তো 5 কিউব আৰু ইয়াতে তোমাৰ 1/3 আছে তো এটোৰ লগত এটো কি হৈ যাব মাল্টিপ্লাই হৈ যাব কাৰণ কি কাৰণ তোমাৰ এটো a টু দি পাৱাৰ m ইনটু হোল টু দি পাৱাৰ যদি n থাকে তেতিয়া হলে a টু দি পাৱাৰ কি হয় m ইনটু n হয় এটো ফৰ্মুলা যদি আমি ইয়াতে এপ্লাই কৰো তেতিয়া হলে ইয়াতে সব 3 আৰু 3 কেনসেল যাব আমাৰ থাকিব কি 5 টু দি পাৱাৰ -1 আৰু 5 টু দি পাৱাৰ -1 মানে কি 1/5 হয় তার মানে আমার বি নম্বর অপশনটো কি হয় কারেক্ট হয় এতে সব বি নম্বর অপশনত আছে 1/5 এটো কারেক্ট आंसर হয় 2 নম্বৰ কোৱেশ্চনটোত কি কৈছে সোৱা 1.27 এনেকুৱা সংখ্যাবোৰ সদায় কি হয় পৰিমেয় সংখ্যা হয় বি নম্বৰ অপশনটো কারেক্ট হয় আৰু ইয়াতে এইবোৰ লিখাৰ কাৰণে এটা ট্ৰিকো আছে সেই ট্ৰিকটো কি হয় সোৱা তুমি এটো এনেকে লিখিবা ইয়াতে সোৱা এটো যদি তুমি পৰিমেয়কৰণ কৰিব লাগে ধৰিলা এই সংখ্যাটো তোমাৰ পৰিমেয়কৰণ কৰিব লাগে তেতিয়াহলে তুমি কি কৰিবা ইয়াৰে তলত যিকেটাৰ নাম্বাৰৰ ওপৰত বাৰ আছে সেইকেটা তুমি 9 লিখিবা আৰু ইয়াতে টোটাল নাম্বাৰটো কিমান আছে 127 আৰু তাৰে যিটোৰ ওপৰত বাৰ নাই এটো মাইনাস কৰি দিয়া মানে এটো আহিব 126 বাই কি আহিব 99 এটো হল आंसर বুজি পাইছানে একেবাৰে ইজি হয় ইয়াৰ পিছত 3 নম্বৰ কোৱেশ্চনটো সোৱা 3 নম্বৰ কোৱেশ্চনটো চাব অলপ ইয়াতে ক্যালকুলেশন কৰিব লাগিব তোমালোকে কপি আৰু পেন উলাই লোৱা এটা সংখ্যাৰ 5% ৰাগ কৰিলে 133 হয় তেতিয়াহলে সংখ্যাটো কি হ'ব এতে সোৱা ধৰি ললো আমি সংখ্যাটো কি x তেতিয়াহলে x ৰ 5% মানে তোমাৰ 5x বাই কি হ'ব 100 আৰু এটো কৰিলে তোমাৰ কিমান হয় 133 হয় বুজি পাইছানে এটো তোমাৰ এটা সংখ্যা x বুলি ধৰিছো আৰু হেতুৰ 5% মানে কি এটো 5% 5x ৰ পার্সেন্ট মানে কি হ'ব এটো 5x বাই 100 হ'ব এটো 5x বাই 100 আৰু এটো হলে কিমান হয় 133 তেতিয়া এটো মাল্টিপ্লাই কৰিলে 100x - 5x মানে তোমাৰ কি আহিব 95x ডিভাইডেড বাই 100 ইজ ইকুয়াল টু কিমান আহিব 133 বুজি পাইছানে তো ইয়াৰে পৰা যদি আমি x ৰ ভ্যালুটো ক্যালকুলেট কৰিব লাগে x ৰ ভ্যালুটো কি আহিব এটো 133 * 100 ডিভাইডেড বাই কি আহিব 95 আহিব আৰু এটো কৰিলে তুমি এটোৰ ভ্যালু পাবা কিমান 140 তো ইয়াৰে आंसर আহিব এ নম্বৰ অপশনটো কারেক্ট অপশন হয় এটা 2 নম্বৰ কোৱেশ্চনটো চা কি কৈছে 14 সেন্টিমিটাৰ বেগযুক্ত এটা বৃত্তৰ পৰিসীমা কি হ'ব আমি সকলোৱে জানো যে বৃত্তৰ পৰিসীমা হৈছে 2πr বৃত্তৰ পৰিসীমা 2πr তো এটা 2 ইনটু পাইৰ ভ্যালু হৈছে 22/7 ইনটু এতে চা এতে বেগ দিয়া আছে কিমান বেগ দিয়া আছে 14 তেতিয়া হলে ব্যাসাৰ্ধ কিমান হ'ব ব্যাসৰ আধা কি হয় ব্যাসাৰ্ধ হয় মানে এটো 14/2 মানে এটো কি হ'ব 7 হ'ব তেতে 7 বপা 7 কেনসেল যাব তো 2 আৰু 22 মাল্টিপ্লাই কৰিলে কিমান হ'ব 44 হ'ব বি নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ ভিডিওটো কেনেকুৱা লাগি আছে তোমালোকে কমেন্ট কৰি জনোৱা আৰু তোমালোকৰ যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত সুধিবা মই তাতে ডিসকাশন কৰিম এতে সোৱা কি কৈছে এতে a বাই b এতে হোল টু দি পাৱাৰ m বাই n আছে এটোক আমি কেনেকৈ লিখিব পাৰো a বাই b এটো 1 বাই n আৰু এটো হোল টু দি পাৱাৰ কি লিখিব পাৰো n লিখিব পাৰো কাৰণ তোমাৰ a পাৱাৰ আৰু a পাৱাৰ মাল্টিপ্লাই হৈ যাব তো 1 বাই n ইনটু m মাল্টিপ্লাই কৰিলে কি হ'ব m বাই n এ হ'ব তাৰ মানে আমাৰ এটো a নম্বৰ অপশনটো কি হয় কারেক্ট आंसर হয় এৰ পিছত তোমাৰ এটো সোৱা
6 নাম্বাৰ এটো দিছে তোমাৰ 0.08ক শতকৰা হিচাপে লিখিব লাগে তো এটো ডাইৰেক্টলি 100 এৰে মাল্টিপ্লাই কৰি দিয়া এটা 100 এৰে মাল্টিপ্লাই কৰিলে কিমান আহিব 8% আহিব এটো তোমাৰ বি নম্বৰ অপচনটো কি হয় কারেক্ট হয় এৰ পিছত তোমাৰ 7 নম্বৰ কোৱেশ্চন √5 আৰু √20 ৰ গুণফল কি দুটা মাল্টিপ্লাই কৰা √5 * √20 গুণফল মানে মাল্টিপ্লাই তো এটো আহিব √100 এটো 25 জাৰ 100 হয় আৰু 100 ৰ বৰ্গমূল হৈছে 10 তো ইয়াৰ শুদ্ধ উত্তৰটো আহিব সি নম্বৰ অপচনটো কারেক্ট অপচন হয় এৰ পিছত তোমাৰ 8 নম্বৰ কোৱেশ্চনটো চাই এটো অলপ ট্ৰিকি কোৱেশ্চন হয় চাবা x এনে এটা সংখ্যা যাতে x² টো অপৰিমেয় হয় আৰু x⁴ টো কি হয় পৰিমেয় হয় তেনে ক্ষেত্ৰত x হ'ব তেনে ক্ষেত্ৰত x ৰ মান কি হ'ব √2 হ'ব কেনেকৈ হল এটো চোৱা √2 টো বৰ্গ কৰা তো √2 বৰ্গ কৰিলে তুমি কিমান পাবা 2 পাবা আকৌ যদি এটুক যদি তুমি কি কৰা বৰ্গ কৰা মানে x⁴ কি কৈছে 4 কৈছে হয়নে x⁴ কৈছে তো ইয়াতে x ৰ যেটো ভ্যালু মানে √2 এটো কি তোমাৰ এটো স্কয়াৰ আৰু এটো 4 আছে তো এটোৰ ভ্যালু তোমাৰ কি আহিব এটো আহিব 2√2 আহিব তো ইয়াৰে যেটো आंसर আহিব হেতু তোমাৰ বি নম্বৰ অপচনটো কি হ'ব কারেক্ট হ'ব ইয়াৰ পিছত উক্তি 1 দিছে সো উক্তি 1 ত কি কৈছে √2 এটা অপৰিমেয় সংখ্যা এটো কারেক্ট হয় √2 ৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত আৰু অপৌনঃপুনিক এটো কারেক্ট হয় আৰু তোমাৰ যিবোৰ সংখ্যাৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত আৰু অপৌনঃপুনিক হয় সেইবোৰকে তোমাৰ অপৰিমেয় সংখ্যা বুলি কোৱা হয় তাৰ মানে কি হল তোমাৰ উক্তি 1 আৰু উক্তি 2 দুইটা শুদ্ধ আৰু উক্তি 2 টো উক্তি 1 ৰ শুদ্ধ ব্যাখ্যাও হয় তাৰ মানে তোমাৰ এ নম্বৰ অপচনটো কি হ'ব কারেক্ট হ'ব বুজি পালানে এৰ পিছত তোমাৰ 10 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা যদি x⁻31 + 31 ক x+1 এৰে হৰণ কৰা হয় তেন্তে ভাগে কিমান হ'ব এই অংকটো চাই তোমালোকে ভয় খাব নালাগে বহুত ইজি হয় বহুতেই ইজি তোমালোকে মনোযোগেৰে চোৱা একেবাৰে ইজি পাবা ইয়াতে চোৱা হ'ব ইয়াতে চোৱা হৰণ কৰাৰ কথা কৈছে তো এটোৰে হৰণ কৰিবলৈ হলে তুমি এটোৰ শূন্য উলাই লোৱা মানে x+1 = 0 মানে তোমাৰ ইয়াৰ পৰা x = কি আহিব -1 আহিব এতিয়া তোমাৰ -1 ৰ তুমি x ৰ ঠাইত -1 বহাই দিয়া তো -1 আৰু ইফালে আহিব +31 এতিয়া চোৱা যেটো 31 সংখ্যা 31 টো যদি অযুগ্ম হয় তেতিয়া হলে ইয়াৰ যেটো ভ্যালু আহিব হেতু -1 আহিব আৰু ইফালে আছে +31 তো 31 ৰ পৰা 1 গলে কিমান থাকে 30 থাকে তো ইয়াৰ आंसर 30 হয় তো এ নম্বৰ অপচনটো কারেক্ট হয় চাইছানে কিমান ইজি ভয় খাব নালাগে এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত ইজি হয় তোমালোকে কেৱল অলপ মনোযোগ দি চালে হ'ল একেবাৰে ইজি হয় কোৱেশ্চনটো ইয়াতে এই কথাটো মনত ৰাখিবা যদি এটো -1 ৰ পাৱাৰ যদি কি হয় যুগ্ম হয় তেতিয়া হলে এটোৰ ভ্যালু আহিব +1 আৰু যদি -1 ৰ পাৱাৰ যদি অযুগ্ম হয় তেতিয়া হলে এটোৰ ভ্যালু আহিব -1 তো ইয়াতে তোমাৰ 31 টো অযুগ্ম সংখ্যা এই কাৰণে তোমাৰ -1 এই কাৰণে -1/31 টো কি আহিব -1 আহিব তো -1 + 31 মানে এটো কি হয় 30 হয় 30 ৰ 31 ৰ পৰা 1 গলে 30 হয় তো এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় 11 নম্বৰ কোৱেশ্চনটো চাই 11 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটো একেবাৰে ইজি হয় তোমালোকে কেৱল এটা ফৰ্মুলা জানিলেই आंसरটো আহি যায় ইয়াতে কি কৈছে চোৱা আৰু যদি x⁴ + y⁴ + z⁴ 0 হয় তেন্তে তলৰ কোনটো উক্তি সত্য হ'ব তোমাৰ এই সমীকৰণটো সমাধান কৰাৰ কাৰণে তুমি এটা ফৰ্মুলা জানিব লাগিব সেই ফৰ্মুলাটো হৈছে এটো কি ফৰ্মুলা হেতু x³ + y³ + z³ - 3xyz = এটা হ'ব half of x + y + z into এটো কি হ'ব x² + y² + z² এটো -xy -yz -zx তোমালোকে এই ফৰ্মুলাটো মনত ৰাখিব লাগিব এতে চোৱা তোমাৰ এটো যদি 0 হয় এই গুটেইখিনি যদি 0 হয় তেতিয়া হলে তোমাৰ x + y + z ৰ ভ্যালু কি হ'ব 0 হ'ব কাৰণ ইয়াৰে যদি তোমাৰ পাৱাৰ গুটেইকেটা সেম আছে আৰু ইয়াৰে বেস কেটা বেলেগ বেলেগ আছে তো ইয়াৰে পৰা তুমি x y আৰু z ৰ গুণ যোগফল কি হৈ যাব 0 হৈ যাব তাৰ মানে তোমাৰ এই টার্ম গুটেইখিনি 0 এই টার্ম যদি গুটেইখিনি 0 হৈ যায় আৰু তোমালোকে জানা 0 ৰ লগত যিকোনো নাম্বাৰ পূৰণ কৰিলে গুটেইখিনি কি হৈ যাব 0 হৈ যাব তাৰ মানে আমাৰ এই গুটেই টার্মটো কি হৈ যাব 0 হৈ যাব তাৰ মানে ইয়াৰে পৰা আমি কি পাম ইয়াৰে পৰা পাম আমি x³ + y³ + z³
এইটো -3xyz কি হ'ব 0 হ'ব বুজি পালানে তোমালোকে লিখি যাবা মোৰ লগে লগে তেতিয়া হলে তোমালোকে বুজাত সুবিধা হ'ব ইয়াৰ পৰা আমি কি লিখিব পাৰি x³ + y³ + z³ এটো মাইনাসটো হিফালে নিলে প্লাস হৈ যাব এটো হ'ব 3xyz এতিয়া তুমি দুইফালে কিউবিক ৰুট কৰা দুইফালে যদি কিউবিক ৰুট কৰো তেতিয়া হলে আমাৰ এটো আৰু এটো ক্যান্সেল যাব আৰু এইফালে কি থাকিব সোৱা কিউবিক ৰুট কৰিলে তাৰ মানে তোমাৰ এই গুটেইখিনিত তোমাৰ ৰুট ওভাৰ আনিব লাগে কিউবিক ৰুট আনিব লাগে কিউবিক ৰুট যদি আমি আনো ইফালে থাকিব তোমাৰ x³ প্লাস ইফালে থাকিব y³ ইফালে থাকিব প্লাস z³ আৰু এইফালে থাকিব তোমাৰ 3 আৰু ইয়াতে যি কেটা পাৱাৰ আছে হেতু আহি যাব x⁴ প্লাস এটো সৰি ইনটু y⁴ আৰু ইফালে আহিব z⁴ আহি যাব হয়নে বুজি পালানে তো ইয়াৰ কোনটো অপচনৰ লগত মিলিছে এটো সা বি নম্বৰ অপচনত মিলিছে তো আমাৰ এটো কারেক্ট आंसर আহিব এটো বি নম্বৰ অপচনটো কি হয় কারেক্ট হয় বুজি পালানে ইয়াৰ পিছত তোমাৰ এটো 12 নম্বৰ কোৱেশ্চন সা কি কৈছে px = 2x + 1 বহুপদটোৰ শূন্য এটো একেবাৰে ইজি হয় এটো শূন্য ওলাবলৈ দিছে সো মই ইয়াতে তোমাক লিখি দিছো এটো অলপ মান স্ক্ৰল ডাউন কৰো এতে সো -2x আছে তো এটো কি হ'ব -2x + 1 = 0 তো ইয়াৰে পৰা 2x এটো কি আহিব ইয়াতে -2x আছে তো এটা মাইনাস দিবা -2x এটো পজিটিভ আছে এটো হিফালে লৈ যোৱা তো -1 আহিব তো মাইনাস মাইনাস ক্যান্সেল যাব এটো মাইনাস মাইনাস তো এটো কি পাবা তুমি 2x = 1 পালা মানে x = কি হ'ব 1/2 হ'ব তো এটো তোমাৰ 1/2 এটো সি নম্বৰ অপচনটো কি হয় কারেক্ট হয় ইয়াৰ পিছত 13 নম্বৰ কোৱেশ্চন সা এটা ত্ৰিঘাত বহুপদৰ আটাইতকৈ বেছি ইমানটা পদ থাকিব পাৰে সো এটো একেবাৰে ইজি হয় তুমি এটো মনত ৰাখিব লাগিব সো ত্ৰিঘাত যেটো বহুপদ আছে সেই বহুপদৰ সাধাৰণ আৰ্হি এনেকুৱা ax³ + bx² + cx + d = 0 হয় তো এটো হৈছে তোমাৰ ত্ৰিঘাত বহুপদৰ সাধাৰণ আৰ্হি ইয়াতে পদ কেইটা আছে সো 1 2 3 4 ইয়াতে চাৰিটা পদ আছে তোমাৰ সি নম্বৰ অপচনটো কারেক্ট হ'ব আৰু যেটো দ্বিঘাত বহুপদ আছে হেতু এনেকুৱা ax² + bx + c = 0 ইয়াতে পদ আছে তিনিটা যদি তোমাৰ দ্বিঘাত বুলি কয় যদি দ্বিঘাত বুলি কয় তেতিয়া হলে তিনিটা পদ থাকিব আৰু চতুৰ্থ পদ হলে মানে ত্ৰিঘাত হলে চাৰিটা পদ থাকিব বুজি পাইছানে ইয়াৰ পিছত 4 নম্বৰ কোৱেশ্চনটো সো তলৰ কোনটো এটা বহুপদ ৰাখি এতে সো যিকেটা ৰাখি আছে এটো বহুপদ নহয় এটো বহুপদ হয় কিন্তু ইয়াতে অলপমান কারেকশন কৰিব লাগিব ইয়াতে কেৱল √2 ৰ ওপৰত কি আছে পাৱাৰ আছে √2x - 1 এটো তো বি নম্বৰ অপচনটো তোমাৰ কি হয় কারেক্ট হয় ইয়াৰ পিছত 15 নম্বৰ কোৱেশ্চনত কি কৈছে সো 16xy - 8xp ৰাখিটোৰ উৎপাদক একেবাৰে ইজি হয় ইয়াতে তোমাৰ 16xy - কি হয় 8xp আছে ইয়াৰ পৰা তুমি 8x কমন লোৱা 8x কমন ললে ইয়াতে তোমাৰ কি থাকিব 2y থাকিব কাৰণ এটো 2 8 গুণ 16 আৰু x * y আৰু ইফালে থাকিব মাইনাস কি থাকিব এই বেচাৰা p2 ৰৈ যাব মানে তোমাৰ 2y - p এটো কি হয় উৎপাদক হয় এটো a নম্বৰ অপচনত আছে তো a নম্বৰ অপচনটো কারেক্ট অপচন হয় বুজি পালানে একেবাৰে ইজি হয় ইয়াৰ পিছত কি কৈছে 16 নম্বৰ কোৱেশ্চনটো সা কি কৈছে মূলবিন্দুৰ মাজেৰে যোৱা এটা ৰেখাৰ সমীকৰণ হল সো মূলবিন্দুৰ মাজেৰে যোৱা সমীকৰণৰ আৰ্হি হৈছে y = mx + c এতে m ৰ ভ্যালু যিকোনো হ'ব পাৰে আৰু এতে c এটা কনস্ট্যান্ট টার্ম হয় তো এই আৰ্হিত কোনটো আছে সো এটো ডি নম্বৰটোত আছে তো ডি নম্বৰ অপচনটো কি হ'ব কারেক্ট হ'ব এটা ডি নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছত 17 নম্বৰ কোৱেশ্চন x + y = 10 এটা সো x + y = কি দিয়া আছে 10 দিয়া আছে এতে x ৰ ভ্যালু 0 ধৰিলে তোমাৰ ইয়াতে y ৰ ভ্যালু কি আহিব y ৰ ভ্যালু আহিব 10 আকৌ যদি তুমি y ৰ ভ্যালু 0 ধৰা y ৰ ভ্যালুটো যদি 0 ধৰা তেতিয়া হলে x ৰ ভ্যালু কি আহিব 10 আহিব সো যেতিয়া তোমাৰ x ৰ ভ্যালু 0 আহে তেতিয়া y অক্ষত কাটে যেতিয়া তোমাৰ y ৰ ভ্যালু 0 থাকে তেতিয়া এটো x অক্ষত কাটিব মানে তোমাৰ কি হ'ব x আৰু y দুটা অক্ষতে কাটিবতিয়াৰে তোমাৰ বি নম্বৰ অপচনটো কি হয় কারেক্ট হয় বুজি পালানে ইয়াৰ পিছত তোমাৰ 18 নম্বৰ কোৱেশ্চনটো সো এটো বহুত ইন্টারেস্টিং এটা কোৱেশ্চন হয় 18 নম্বৰ কোৱেশ্চনটো সো এটো কি কৈছে মূল বিন্দুৰ পৰা p34 বিন্দুৰ মাজৰ দূৰত্ব কি হ'ব সো এনেকে এটা আমাৰ আছে এটো কাৰ্টীয় সমতল এটো x এটো x ড্যাশ এটো y ড্যাশ বুলি ধৰা
ইয়াতে কৈছে মূল বিন্দু, এইটো হৈছে আমাৰ মূল বিন্দু আৰু মূল বিন্দুৰ স্থানাংক হৈছে 0 0, এইটো সকলোৱে জানা। এক্সৰ স্থানাংক 0, ৱাইৰ স্থানাংক 0। ইয়াতে এক্সৰ ভেলু আছে 3, ধৰা ইয়াতে আছে, আৰু ৱাইৰ ভেলু আছে 4, মানে এই ইয়াতে আহিব বিন্দুটো, এইটো 3 4 আছে। ঠিক আছে, এতিয়া তুমি এইখিনি পালোঁ। তো আমাৰ এনেকৈ যদি আমি কানেক্ট কৰোঁ তেতিয়াহ'লে আমাৰ এইটোৰ ভেলু আমাৰ ওলাব লাগে, তাৰমানে এইটোৰ পৰা ইয়াৰ মাজৰ যিটো দূৰত্ব সেইটো ওলাব লাগে। এতিয়া চোৱা, এনেকৈ গ'লে এইটো এটা কি হ'ল, এইটো এটা সমকোণী ত্ৰিভুজ হ'ল। আৰু সমকোণী ত্ৰিভুজত আমি কি ইউজ কৰিব পাৰোঁ, সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰোঁ। আৰু ইয়াতে এক্সৰ ভেলু আছে 3 আৰু ৱাইৰ ভেলু আছে কিমান 4। তো পাইথাগোৰাছৰ উপপাদ্য মতে এইটোৰ বৰ্গ এই দুটাৰ বৰ্গৰ যোগফলৰ কি হ'ব, সমান হ'ব। মানে x স্কুৱাৰ ইকুৱেল টু কি হ'ব, 4 স্কুৱাৰ প্লাছ 3 স্কুৱাৰ আহিব। মানে তোমাৰ ইয়াৰ পৰা x ইকুৱেল টু কিমান আহিব, এইটো আহিব 25 √25। এইটো 4 4 জাৰ 16 আৰু তোমাৰ 3 3 জাৰ 9। তো 16 আৰু 9 প্লাছ কৰিলে 25 হয়, আৰু 25ৰ বৰ্গমূল হৈছে 5। তো ইয়াৰ চি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। এইটো চোৱা, চি নম্বৰ অপশ্যন কাৰেক্ট, এইটো কাৰেক্ট আনচাৰ। 19 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, ax প্লাছ by, ইয়াতে প্লাছ c ইকুৱেল টু 0 আহি 5x মাইনাছ 3y, এইটো ইকুৱেল টু 4 সমীকৰণটো হ'ব। এই সমীকৰণটো লিখিলে কি হ'ব চোৱা, মই ইয়াতে লিখি দিছোঁ। এইটো চোৱা, 5x মাইনাছ 3y, এই 4টো যদি আমি ইফালে লৈ আহোঁ তেতিয়াহ'লে এইটো -4 ইকুৱেল টু কি হৈ যাব, 0 হৈ যাব। এইটোৱে এনচাৰ হয়। এতিয়া এইটোৰ লগত কোনটো মিলিছে চোৱা, ইয়াতে 5x, এইটো 5x, এইটো প্লাছে মাইনাছে -3y, ইয়াৰফালে প্লাছে মাইনাছে -4 ইকুৱেল টু 0। তো তোমাৰ এইটোৰ লগত মিলিছে, তো এইটো এ নম্বৰ অপশ্যনটো কি হয়, কাৰেক্ট অপশ্যন হয়। 20 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, তলৰ কোনটো সমাধান 2x প্লাছ 3y ইকুৱেল টু 12 নহয়। ইয়াতে চোৱা, যিকেইটা বিন্দু আছে, যে বিন্দু x আৰু y-টো তুমি পুট কৰা, এইটো ইয়াতে চোৱা, 1 নম্বৰটো যদি বহুৱা, এ নম্বৰটো, এইটো 2 6 গুণ 12, ৱাইৰ ভেলু 0, তো 12 হয়। তাৰপিছত ইয়াতে আছে 0, এক্সৰ ভেলু 0 হ'লে এইখিনি 0, ৱাইৰ ভেলু 4 হ'লে 3 4 গুণ 12, এইটো সমান হয়। ইয়াতে চোৱা, এক্সৰ ভেলু আছে 2, তো 2 2 গুণ 4, আৰু ৱাইৰ ভেলু আছে 3, তো 3 3 গুণ 9, ইফালে বোলো 4 আৰু 9 কিমান হয়, 9 4 13 হয়। তো এইটো নহয়, এইটো চোৱা 12 হ'ব লাগে, কিন্তু 13 হৈ গৈছে। গতিকে আমাৰ চি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব। বুজি পালানে? ইয়াৰ পিছত তোমাৰ 21 নম্বৰ কুৱেশ্যন কৈছে চোৱা, যদি x লেছ দেন 0 হয় তেন্তে x0 বিন্দুটো থাকিব, ক'ত থাকিব? ইয়াতে চোৱা, এক্সৰ ভেলু তোমাৰ কি হয়, নিগেটিভ বুলি কৈছে। তো এইটো x, এইটো x ডেছ, এইটো y, এইটো y ডেছ। তো ৱাইৰ ভেলু, এক্সৰ ভেলুটো যদি নিগেটিভ হয়, মানে 0তকৈ সৰু, মানে কি নিগেটিভ হ'লে তোমাৰ এইটো অপশ্যনত আহিব, মানে x ডেছ অক্ষত থাকিব। মানে এইটো তোমাৰ চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত 22 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, তলৰ কোনটো লেখ x অক্ষৰ সমান্তৰাল হ'ব। এতিয়া x অক্ষৰ সমান্তৰাল বুলি কৈছে, তো এইটো y ইকুৱেল টু 2 হ'লে এইটো কি হ'ব, x অক্ষৰ সমান্তৰাল হ'ব। 23 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোনটো বৃত্তত থাকিব যাৰ কেন্দ্ৰৰ পৰা স্থানাংক 0 0 আৰু ব্যাসাৰ্ধ হৈছে 5 √2। এতিয়া চোৱা, তোমাৰ এইটো ব্যাসাৰ্ধ 5 √2 সমান তেতিয়াহে হ'ব যেতিয়া কেন্দ্ৰৰ পৰা, ইয়াতে যিবোৰ বিন্দু দিয়া আছে এইবোৰৰ বিন্দুৰ মাজৰ দূৰত্ব ব্যাসাৰ্ধৰ কি হ'ব, সমান হ'ব। তো আমাৰ যিটো ফৰ্মুলা আছিল, দূৰত্বৰ ফৰ্মুলা আমাৰ কি আছিল, এইটো x2 মাইনাছ কি আছিল, x1 হোল স্কুৱেৰ প্লাছ এইটো কি আছিল, y2 মাইনাছ y1 হোল স্কুৱেৰ, আৰু এইটো কি আছে, √ওভাৰ আছে। তো এইটো হৈছে তোমাৰ x1, এইটো হৈছে y1, এইটো হৈছে x2, এইটো হৈছে y2, আৰু এইটো হ'ব তোমাৰ x3, এনেকৈ আহি যাব তাৰমানে। তো ইয়াতে যদি আমি ফৰ্মুলাটোত বহাই দিওঁ তেতিয়াহ'লে আমি কি পাম, এইটো চোৱা, 7 - 0, 7 - 0, এইটো হোল স্কুৱেৰ প্লাছ এইটো -1 - 0, -1 - 0, এইটো হোল স্কুৱেৰ আহিব আৰু আণ্ডাৰ ৰুট আহিব। এইফালে আহিব তোমাৰ 7 স্কুৱেৰ মানে কিমান হ'ব, 49, এইটো 7ৰ পৰা 0 গ'লে 7 হয়। তো 7 স্কুৱেৰ মানে 49 প্লাছ এইটো -1 আৰু -0 মানে -1 থাকিব, -1ৰ স্কুৱেৰ হৈছে 1। তো এতিয়া তোমাৰ 40, ইয়াতে √ওভাৰ আছে, 49 আৰু 1 কিমান হয়, 50, আৰু এই 50ক আমি কি লিখিব পাৰোঁ, √2 × 25 লিখিব পাৰোঁ, আৰু 25ৰ ৰুট হৈছে 5, আৰু ইফালে √2 ৰৈ গ'ল। মানে এইটো চব ব্যাসাৰ্ধৰ লগত মিলি গৈছে, তাৰমানে আমাৰ এই বিন্দুটো তোমাৰ একেটা বৃত্তত থাকিব। তো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হয়। ইয়াৰ পিছত 24 নম্বৰ কুৱেশ্যন চোৱা, কি কৈছে, 90 ডিগ্ৰী মাইনাছ এক্সৰ পূৰক কোণটো কি হ'ব। এতিয়া চোৱা, 90 ডিগ্ৰী মাইনাছ এক্স বুলি কৈছে, তো পূৰক কোণ মানে দুটা কোণৰ যোগফল সদায় কিমান ডিগ্ৰী হ'ব লাগে, 90 ডিগ্ৰী হ'ব লাগে।
তো 90 ডিগ্ৰী মাইনাছ এক্সৰ লগত কিমান প্লাছ কৰিলে 90 ডিগ্ৰী হ'ব তো ইয়াতে আমি কি কৰোঁ প্লাছ এক্স ডিগ্ৰী কৰোঁ তেতিয়াহ'লে এইটো এক্স কেঞ্চেল যাব থাকিব 90 ডিগ্ৰী তাৰ মানে ইয়াৰে আমাৰ এ নম্বৰ অপশ্যনটো কি হয় কাৰেক্ট হয় বুজি পালানে 25 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা যদি এটা ত্ৰিভুজৰ এটা কোণ বাকি দুটা কোণৰ সমষ্টিৰ সমান হয় তেন্তে ত্ৰিভুজটো হ'ব এতে চোৱা এটা ত্ৰিভুজৰ এটা কোণ এটা ত্ৰিভুজ তুমি এনেকৈ ধৰি লোৱা ইয়াৰে এটা কোণ বাকি দুটা কোণৰ সমষ্টিৰ সমান হয় ইয়াতে এই কোণটো তোমাৰ যদি এক্স হয় আৰু এই কোণটো যদি ৱাই হয় এই কোণটো যদি কি হয় জেড হয় এটা কোণ এইটো বাকি দুটাৰ যোগফলৰ কি আছে সমান আছে তেতিয়াহ'লে সেইটো কি হ'ব এইটো চোৱা আসলতে হ'ব লাগিছিল এইটো চোৱা এইটো চিত্ৰ হ'ব এইটো চোৱা এইটো তোমাৰ কিমান ডিগ্ৰী হৈছে এইটো 90 ডিগ্ৰী তেতিয়াহ'লে এই এংগলটো কিমান ডিগ্ৰী হ'ব 45 ডিগ্ৰী আৰু এই এংগলটো কি হ'ব 45 ডিগ্ৰী হ'ব কাৰণ এই দুটা প্লাছ কৰিলে আমি 90 ডিগ্ৰী পাওঁ সেইটোৱে কৈছে আমাৰ এটা ত্ৰিভুজৰ বাকি দুটা কোণৰ সমষ্টি তাৰ কোণটোৰ কি হয় সমান হয় তো এইটো আৰু এইটো ইকুৱেল হ'ব লাগিছিল মানে এইটো হ'ব লাগিছিল সমদ্বিবাহু সমকোণী ত্ৰিভুজ কিন্তু ইয়াতে অপশ্যনটো নাই গতিকে আমি সমকোণী ত্ৰিভুজ হিচাপে ধৰি লৈছোঁ তো এ নম্বৰ অপশ্যনটো কাৰেক্ট হয় কিন্তু আসলতে হ'ব লাগিছিল সমকোণী সমদ্বিবাহু ত্ৰিভুজ ইয়াৰ পিছত 26 নম্বৰ কুৱেশ্যন চাওক কি কৈছে যদি এটা সমদ্বিবাহু ত্ৰিভুজৰ দুডাল বাহুৰ দৈৰ্ঘ্য ক্ৰমে 12 আৰু 27 সেন্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ পৰিসীমা কি হ'ব চোৱা ত্ৰিভুজৰ পৰিসীমাৰ ফৰ্মুলা হৈছে ত্ৰিভুজৰ তিনিওটা বাহু যোগ কৰা এইটোৰ ভ্যালু আৰু এইটোৰ ভ্যালু যোগ কৰি দিলে যেটো ভ্যালু আহিব সেইটো আনসাৰ হ'ব কিন্তু ইয়াতে চোৱা এটাৰ ভ্যালু দি আছে 12 আৰু ইয়াতে এটাৰ ভ্যালু দি আছে 27 আৰু ইয়াতে কৈছে কি সমদ্বিবাহু মানে দুটা বাহু 27 আহিব তো 27 আৰু 27 54 প্লাস 12 এটো কি আহিব 66 আহিব মানে তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় বুজি পালানে একেবাৰে ইজি কোৱেশ্চন হয় এর পিছত দিছে 2x + 3y = 12 রৈখিক সমীকৰণজোৰৰ লেখি x অক্ষত ছেদ কৰা বিন্দুটো কি হ'ব এতে x অক্ষত যদি ছেদ কৰিব লাগে তেতিয়াহলে সদায় y ভ্যালু 0 হ'ব লাগে তো এতে y ভ্যালু 0 ক'ত আছে এটোত আছে আৰু এটোত আছে এটোতো নাই তো আমাৰ এই দুটা বিন্দু হ'ব নোৱাৰে এতিয়া তুমি চোৱা ইয়াতে তোমাৰ x ৰ ভ্যালুটো 4 আছে তো 2 4 * 12 এটো 2 4 * 8 তো আমাৰ এটো নহয় তো এইফালে চোৱা এটো সমীকৰণত বহাই দিয়া এটো আছে কি তোমাৰ 2x + 3y = 12 আছে ইয়াতে x ৰ ঠাইত 6 বহুৱা তো 2 6 গুণ কিমান আহিব 12 আহিব তো আমাৰ এটো সমীকৰণ হৈ গল তাৰ মানে আমাৰ ডি নম্বৰ অপশ্যনটো কাৰেক্ট আনসাৰ হয় বুজি পাইছা নে ইয়াৰ পিছত 28 নম্বৰ কোৱেশ্চন কি কৈছে চোৱা যদি AB আৰু CD দুটাল সৰল ৰেখা 0 বিন্দুত কটাকটি কৰে তেন্তে BOD = 63 ডিগ্ৰী তেন্তে BOC কিমান ডিগ্ৰী হ'ব এতে চোৱা তোমাৰ দুডাল ৰেখা তুমি অঙ্কন কৰা এটো মই তলত ইয়াতে আঁকি দিছো এটো ইয়াতে আঁকিছো চোৱা ইয়াতে এটো এটাল ৰেখা ধৰা এটো হৈছে AB আৰু এটো ধৰা তোমাৰ CD এটো CD এতে তোমাৰ দিয়া আছে কি BOD এটো অগ্নিত কটাকটি কৰিছে তো BOD এই আঙ্গুলটো তোমাৰ দিয়া আছে 63 ডিগ্ৰী তেতিয়াহলে তোমাক খুদিছে কি BOC এটো BOC এই আঙ্গুলটো খুদিছে তো এই আঙ্গুলটো যদি কৰো আমি চাই গোটেইখিনি আঙ্গুল তোমাৰ কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় আৰু 180 ডিগ্ৰীৰ পৰা এইখিনি মাইনাস কৰি দিয়া তো এইখিনি ৰৈ যাব তো 180 ডিগ্ৰী - 60 ডিগ্ৰী তেতিয়াহলে ইয়াৰ পৰা তোমাৰ থাকিব কিমান ডিগ্ৰী এটো থাকিব 117 ডিগ্ৰী তাৰ মানে তোমাৰ এটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় বুজি পাইছানে এটো বি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত 29 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা যদি ট্ৰায়াঙ্গল ABC ৰ AB = BC = C আৰু A = তোমাৰ 60 ডিগ্ৰী হয় তেন্তে B + C ৰ মান কিমান হ'ব এতে চোৱা তিনিটা বাহু তোমাৰ সমান বুলি কৈছে না তুমি অলপমান চিন্তা কৰিলে আনসাৰবোৰ আহি যায় এতে তিনিটা বাহুৰ মান সমান বুলি কৈছে তাৰ মানে হেতু সমবাহু ত্ৰিভুজ আৰু সমবাহু ত্ৰিভুজৰ কোণৰ মান সদায় 60 ডিগ্ৰী হয় সদায় কি হয় 60 ডিগ্ৰী হয় এতিয়া তোমাৰ ইয়াতে কৈছে এটা কোণৰ মান যদি 60 ডিগ্ৰী হয় তেন্তে বাকি দুটা কোণৰ মান কি আহিব 60 + 60 তো 60 + 60 হলে এটো কিমান হয় 120 তাৰ মানে এ নম্বৰ অপশ্যনটো কাৰেক্ট আনসাৰ হয় বুজি পাইছানে ইয়াৰ পিছত 30 নম্বৰ কোৱেশ্চন কি কৈছে চিত্ৰত L আৰু M দুটা সমান্তৰাল ৰেখা আৰু N ছেদক এটো L আৰু M দুটা ৰেখা হয় আৰু যেটো ইয়াতে লিখিছে N ইয়াতে লিখিছে কো X এটো N হ'ব এতে কোনটো অশুদ্ধ হয় এতে 2 নম্বৰটো 7 ৰ লগত ইকুৱেল হ'ব মানে 1 নম্বৰটো 5 ৰ লগত ইকুৱেল হ'ব 2 নম্বৰটো 3 ৰ লগত ইকুৱেল হ'ব 1 নম্বৰটো 4 ৰ লগত ইকুৱেল হ'ব 7 নম্বৰটো 8 ৰ লগত ইকুৱেল হ'ব 5 নম্বৰটো 6 ৰ লগত ইকুৱেল হ'ব ইয়াতে সবা যেটো 5 আৰু 6 আছে এটো ভাৰ্টিকেল অপোজিট এংগল হয় মানে বিপৰীত শীৰ্ষক কোণ 7 আৰু 8 বিপৰীত শীৰ্ষক কোণ হয় তাৰ পিছত তোমাৰ ইয়াতে
2 আৰু 3 বিপৰীত শীৰ্ষক কোণ সমান সদায় 1 আৰু 4 এইটো বিপৰীত শীৰ্ষক কোণ এইটো সমান সদায় এতিয়া চোৱা যিকেইটা আমাৰ অপশ্যন দিয়া আছে সেই অপশ্যন কেইটাৰ ভিতৰত এইটো চোৱা 4 আৰু 7 এই দুটা কেতিয়াও ইকুৱেল নহ'ব তো আমাৰ শুদ্ধ উত্তৰটো এইটো হয় অশুদ্ধটো ওলাবলৈ দিছিল যিহেতু ইয়াতে 4 আৰু 7 প্লাছ কৰিলে 4 + 7 প্লাছ কৰিলে তুমি 180 ডিগ্ৰীহে পাবা কাৰণ এইটো তোমাৰ ৰৈখিক জুৰীয়া কোণ বা অন্তঃকোণ তো ইয়াতে তোমাৰ কি হয় 180 ডিগ্ৰী হ'ব এই দুটা ইকুৱেল নহয় বুজি পালানে তো আমাৰ কাৰেক্ট এনসাৰ আহিল কোনটো এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট এনসাৰ হয় এইটো 31 নম্বৰ কুৱেশ্যন একেবাৰে ইজি হয় এটা প্ৰবৃদ্ধ কোণৰ মান সদায় 180 ডিগ্ৰীতকৈ ডাঙৰ হয় কিন্তু 360 ডিগ্ৰীতকৈ সৰু হয় ইয়াৰ পিছত তোমাৰ 32 নম্বৰ কুৱেশ্যন চোৱা 32 নম্বৰত কি কৈছে যদি b = 90 ডিগ্ৰী আৰু ab = bc = ca = d এইটো চাই আমাৰ এনেকুৱা এটা কি আছে চতুৰ্ভুজ আছে এইটো হৈছে a b c d এতে এটা এংগুলৰ মান দিয়া আছে এইটো 90 ডিগ্ৰী বুলি দিয়া আছে আৰু কৈছে ab = bc এইটো = ca কি দিয়া আছে ca এইটো ca এইটো ইকুৱেল দিয়া আছে আৰু দিয়া আছে তোমাৰ da এইটো ইকুৱেল দিয়া আছে গোটেইকেইটা ইকুৱেল হ'ল তেতিয়াহ'লে abcd টো কি হ'ব abcd তোমাৰ এইটো ইকুৱেল হ'ব তো এনেকুৱা তোমাৰ কি হয় এইটো বৰ্গ হয় বৰ্গৰ তোমাৰ চাৰিওটা বাহু সমান লগতে তাৰ কৰ্ণবোৰো সমান তো এইটো বৰ্গ হ'ব বুজি পালানে ইয়াৰ পিছত তোমাৰ 33 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা যদি fx বহুপদটোৰ ৰাশিটোৰ এটা উৎপাদক x + a হয় কিন্তু কোনটোক্তি শুদ্ধ এতে চোৱা যেটো তোমাৰ fx দিয়া আছে fxৰ ই দিয়া আছে তোমাৰ x + কি দিয়া আছে a দিয়া আছে এটো দিয়া আছে x + a তেতিয়া হলে এটো কৈছে উৎপাদক যদি উৎপাদক হয় তেতিয়া হলে a2 ৰ পৰা x + a = কি হ'ব 0 হ'ব মানে তোমাৰ কি হ'ব x = -a তাৰ মানে তোমাৰ f * a কি হ'ব 0 হ'ব এটো f - a = 0 তো এটো কোনটো অপচনত আছে এটো বি নম্বৰ অপচনত আছে তো বি নম্বৰ অপচনটো আমাৰ কারেক্ট आंसर হয় এর পিছত তোমাৰ 34 নম্বৰ কোৱেশ্চন কি কৈছে চোৱা PQRS এটা সমান্তৰিক হয় PQRS এটা সমান্তৰিক হলে এংগল P = এংগল Q হয় এংগল R = এংগল S হয় PQ = RS = QR = SP দিয়া আছে তো যদি P = R Q = S আৰু PQ = QR = RS = SP হলে সমান্তৰিকটো ৰম্বাস হ'ব সমান্তৰিকটো কি বুলি কৈছে ৰম্বাস হ'ব তো ইয়াৰে তোমাৰ কি হ'ব এটো সি নম্বৰ অপচনটো কারেক্ট হ'ব উক্তি 1 আৰু উক্তি 2 দুয়োটা সত্য হয় এতে কেনেকৈ হল সো এটা সমান্তৰিক বুলি কৈছে তো সমান্তৰিকৰ বিপৰীত বাহুবোৰ এনেকুৱা সমান থাকে এতে যেটো এটো ধৰা P Q R S হল এতে P = Q আছে তো P = Q তাৰ পিছত R = S এটো R = S আছে আৰু PQ এটো PQ ৰ মান এটো RS ৰ সমান হয় এটো RS ৰ সমান আৰু তোমাৰ কি আছে QR এটো হৈছে QR এটো তোমাৰ SP ৰ সমান হয় আৰু এংগল P2 এংগল R ৰ সমান সো এংগল P এংগল R মানে অপোজিট এংগল বোৰ ইকুৱেল বুলি কৈছে এংগল Q2 S ৰ সমান এংগল Q2 এটো কি হৈছে S ৰ সমান বুলি কৈছে আৰু তোমাৰ গোটেই কেইটা বাহু ইকুৱেল বুলি কৈছে গতিকে সমান্তৰিকটো কি হ'ব তোমাৰ এটা ৰম্বাস হ'ব কাৰণ ৰম্বাসৰ বিপৰীত কোণবোৰ সমান বিপৰীত বাহুবোৰ সমানৰ লগতে সমান্তৰালো হয় এটো ৰম্বাসৰ তো তোমাৰ 1 আৰু 2 দুয়োটা উক্তি কি হয় শুদ্ধ হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে যিবোৰ আছে জ্যামিতিক চিত্ৰ আছে চিত্ৰবোৰৰ বৈশিষ্ট্যবোৰ কিন্তু তোমালোকে জানিব লাগিব 35 নম্বৰ কোৱেশ্চন কি কৈছে সো যদি ABCD চতুৰ্ভুজটোৰ কোণ ABCD এনেদৰে লিখা হয় যাতে কোণকেইটা 3:7:6:4 অনুপাতত থাকে তেন্তে ABCD এটা কি হ'ব ট্ৰেপেজিয়াম হ'ব কেনেকৈ কলো মই ট্ৰেপেজিয়াম হ'ব বুলি কাৰণ এতে সব গোটেইকেইটা কোণৰ মান বেলেগ বেলেগ আছে তো গোটেইকেইটা কোণৰ মান বেলেগ বেলেগ হলে হেতু তোমাৰ কি হয় ট্ৰেপেজিয়াম হয় বুজি পাইছানে ট্ৰেপেজিয়ামৰ গোটেইকেইটা কোণৰ মান সদায় বেলেগ বেলেগ হয় ইয়াৰ পিছত 36 নম্বৰ কোৱেশ্চন কি কৈছে চোৱা তলৰ কোণটো ত্ৰিভুজৰ সৰ্বসমতাৰ চৰ্ত নহয় এটো সি নম্বৰ অপচনটো এটো এংগল সাইড এটো কোনো চৰ্ত নহয় কিন্তু এটো আৰু এটো হয় এটো নহয় তো সি নম্বৰ অপচনটো কারেক্ট হয় ইয়াৰ পিছত 37 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা যদি এংগল ট্ৰায়াঙ্গল ABC AB = AC B = 50 ডিগ্ৰী হয় তেন্তে এর মান কিমান হ'ব এনেকুৱা এটা ত্ৰিভুজ আছে এটো তোমাৰ A B C ত্ৰিভুজ হয় এটো AB = AC হয় এংগল B ৰ মান দিয়া আছে 50 ডিগ্ৰী তেতিয়া হলে C ৰ মান কি হ'ব 50 ডিগ্ৰী হ'ব আৰু তেতিয়া হলে এংগল A ৰ মান সুধিছে তো এংগল A টো কি হ'ব এটা চোৱা
ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি 180 ডিগ্ৰী তো 50 আৰু 50 যোগ কৰিলে কিমান আহিব 100 আহিব তো 100 এৰ লগত কিমান প্লাস কৰিলে 180 ডিগ্ৰী আহিব 80 ডিগ্ৰী আহিব গতিকে আমাৰ এটো 80 হৈছে আমাৰ কারেক্ট आंसर বুজি পাইছা নে ইয়াৰ পিছত 38 নম্বৰ কোৱেশ্চন চ 0.6 বাৰ এটো 0.6 বাৰক আমি কি লিখিব পাৰো এটো 6/9 লিখিব পাৰো এটো অলপ আগতে মই যে ট্ৰিক শিকাইছিলো তোমালোকক মনত আছে নে এটা তোমার সাথ জিমানটা বার আছে জিমানটা সংখ্যার উপরত বার আছে হিমানটা 9 লিখা আর ডাইরেক্টলি নাম্বারটো লিখি দিয়া এটো 6 লিখি দিছো তো এটো কিমান আহিব তো তোমার আহিব 3 2 * 6 আর 3 3 * 9 মানে 2/3 এটো বি নাম্বার অপশন কারেক্ট অপশন হয় এর পিছত 39 নাম্বার কোশ্চন স্যার তলর কোনটো দুটা চলকযুক্ত রৈখিক সমীকরণ এটো x আর y আছে বাকি গুটেই কেটা তোমার এটা আছে এটো রৈখিক নহয় কারণ এতে y স্কয়ার আছে এটো দ্বিঘাত হয়ে গেছে আর এইটা তো নহয় তো এটা এ নাম্বার অপশন তো কারেক্ট অপশন হয় কারণ এতে x আর y দুটা আছে এর পিছত 40 নাম্বার কোশ্চনত কি কইছে সোয়া এটো এটা সমদ্বিবাহু ত্রিভুজ এটা তুমি সমদ্বিবাহু ত্রিভুজ লা এটো ধরিলা এটো আর এটো বাহু সমান সমদ্বিবাহু মানে দুটা বাহু সমান আমি এবিসি বলি ধৰি লৈছো এতে ভূমিৰ মাপ দুটাৰ কোন দুটাৰ সমষ্টি এটো ভূমি আৰু এটো ভূমি যদি হয় এটো যদি x হয় এটো y হ'ব আৰু এটো আমি z বুলি ধৰি ললো দুগুণ হয় তার মানে ইয়াতে z যেটো আছে তোমার এটো x + y এর কি গুণ হয় দুই গুণ হয় বুঝি পাইছা নে মানে তোমার এটা অ্যাঙ্গেল তোমার কি আছে z আছে হেতু তোমার তার ভূমির সংলগ্ন যেটো কোণ আছে হেতুটা ধৰি লৈছো আমি x + y তো হেতু দুই গুণ হয় তেতিয়া হলে তোমার শীর্ষ কোণটোৰ মাপ কি হ'ব মানে z এর মানটো লাবলৈ দিছে একেবাৰে ইজি হয় আমি জানো x + y + z = 180 ডিগ্ৰী মানে ত্রিভুজৰ তিনিওটা কোণৰ মান 180 ডিগ্ৰী হ'ব ইয়াতে যত তোমার z আছে তাতে আমি এটো বহাই দিম এতে সোয়া তোমার x + y + এতে z এর ভ্যালু কি আছে এটো সোয়া এটো এটো মাল্টিপ্লাই কৰিলে হ'ব 2x আৰু এটো প্লাস কৰিলে হ'ব 2y আৰু = কিমান হ'ব 180 ডিগ্ৰী তো ইফালে তোমার কি আহিব সোয়া এতে দুটা x আৰু এটা x 3x প্লাস আৰু ইফালে দুটা y আৰু এটা y মানে 3y = কিমান হ'ব 180 ডিগ্ৰী মানে তুমি 3 কমন আনিলে ইয়াতে থাকিব x + y = 180 ডিগ্ৰী আহিব মানে ইয়াৰে পৰা আহিব তোমাৰ x + y = কিমান আহিব এটো 180 তুমি 3 ৰে ডিভাইড কৰিলে কিমান আহিব 60 ডিগ্ৰী আহিব বুজি পাইছা নে এতিয়া তাৰ মানে তোমাৰ z কি আছিল z = কি আছিল 2 * x + y আছিল তো x + y এর ভ্যালু আমি কিমান পালো 60 ডিগ্ৰী পালো তাৰ মানে z এর ভ্যালুটো আমি কিমান পাব 60 * 2 মানে কিমান 120 তাৰ মানে আমাৰ বি নম্বৰ অপশনটো কারেক্ট অপশন হয় 41 নাম্বার কোশ্চনটো কি কৈছে সোয়া এটত কৈছে তোমার যদি ABC আৰু ট্রায়াঙ্গল ABC আৰু ট্রায়াঙ্গল PQR আর AB = PQ অ্যাঙ্গল B = অ্যাঙ্গল P আৰু BC = PR তেন্তে কোনটো শর্ত ব্যবহার হৈছে এতে সোয়া তোমার দুটা বাহু আহিছে এই দুটা বাহু এটোও বাহু আর এটা হৈছে কোণ মানে দুটা বাহু এটা কোণ থকা কোনটো আছে এটো এ নাম্বার সাইড অ্যাঙ্গল সাইড তো এটো এ নাম্বার অপশনটো কারেক্ট অপশন হয় এর পিছত 42 নাম্বার কোশ্চন সোয়া এটো ফর্মুলা তোমালোকৰ মনত আছে নে এটো টু দি পাওয়ার m ডিভাইডেড বাই এটো টু দি পাওয়ার n এটো কি হয় এটো টু দি পাওয়ার m - n হয় তো এটো উপৰত নিলে মাইনাস হৈ যাব মানে এটো টু দি পাওয়ার 1/2 সরি এতে তোমার কি আহিব এটো কৰিলে তোমাৰ আহিব 13 এতে আহিব এটো টু দি পাওয়ার 2 মাইনাস 1 বাই কি আহিব 4 তো এতে তুমি কমন লোৱা এটো এলসিএম লোৱা 2 আৰু 4 এর এলসিএম হৈছে 4 তো ইফালে আহিব 2 - 1 এটো আহিব তোমাৰ 13 টু দি পাওয়ার এটো 1/4 এটো 2 ৰ পৰা 1 গলে 1 তো এটো ডি নাম্বার অপশনটো কারেক্ট অপশন হয় এর পিছত তোমাৰ 43 নাম্বার কোশ্চন এটো সা ধ্রুবক পদৰ মাত্রা সদায় 0 হয় এটো তো একেবারে ইজি হয় এতে দিছে তোমাৰ 3√3 এর মাত্রা দিছে এটো ধ্রুবক হয় এতে কোনো চলক নাই তো চলক না থাকিলে এটোৰ মাত্রা সদায় 0 এর পিছত 44 নাম্বার কোশ্চনত কি কৈছে সা যদি 3 4 বিন্দুটো 3y + kx + 7 সমীকরণ লেখার উপৰত থাকে তেন্তে k এর মান কিমান হ'ব এতে সোয়া x এর ভ্যালু দিয়া আছে 3 এটো x এর ভ্যালু 3 দিয়া আছে আর y এর ভ্যালুটো কি দিয়া আছে 4 দিয়া আছে এতে বহাই দিয়া এতে বহাই দিলে তোমার সমীকরণটো আছিল কি আমাৰ সোয়া 3y = kx + 7 আছে না তো y এর ভ্যালু 4 হয় তো 3 4 * 12 হয় আৰু k * x আছে তো এফালে আহিব তোমাৰ কি 3k প্লাস ইফালে কি আছে 7 তে 7 টো তুমি বাওফালে সোফালে লৈ আহা সোফালে লৈ 12 ৰ পৰা 7 গলে 5 তো 5 = 3k তাৰ মানে ইয়াৰ পৰা k এর ভ্যালু কি আহিব k এর ভ্যালু আহিব 5/3
এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 45 নম্বৰ কুৱেশ্যন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন এটা 3 আৰু 4 ৰ মাজৰ তিনিটা পৰিমেয় সংখ্যা কি হ'ব চোৱা এইটো 3 ক আমি কি লিখিব পাৰোঁ 3/1 আৰু ইয়াতে তোমাৰ ওলাবলৈ দিছে কিমানটা তিনিটা তো 3 লগত 1 প্লাস কৰা কিমান হ'ব 4 তো সেই 4 ৰে দুইফালে পূৰণ কৰা তো 4 1 যা 4 আৰু 4 3 যা 12 বুজি পালা 4 টোক তেনেকৈ কৰা 4 টোক আমি 4/1 হিচাপে লিখিব পাৰোঁ তো 4 ৰ এতে তিনিটা ওলাবলৈ দিছে মানে যিমানটা ওলাবলৈ দিয়ে তাৰ লগত 1 প্লাস কৰি লব আৰু হৰ দুইতে পূৰণ কৰিব লাগে তো 4 1 যা 4 আৰু 4 4 যা 16 এতিয়া 12 আৰু 16 ৰ মাজত কি আছে 13 14 15 তো এইটো আমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট হয় এইটো বি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয় মোৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰি জনোৱা আৰু যদি পিডিএফ ফাইল লাগে 7002824673 এইটো নম্বৰত হোৱাটসএপ কৰা আৰু তোমালোকৰ জিলাত যদি হাফ ইয়েৰলি এক্সাম হৈ গৈছে এইটো নম্বৰত পিডিএফ আকাৰে তোমালোকে সায়েন্স আৰু ম্যাথছৰ কোৱেশ্চন পেপাৰ পঠাই দিয়া মই তোমালোকৰ কাৰণে এইটো সলভ কৰি দি দিম যাতে বেলেগৰো হেল্প হয় আৰু তোমালোকৰ যদি 100% নোটস লাগে সায়েন্সৰ যিকেইটা মই নোটস বনাইছো আৰু ম্যাথছৰ নোটস কেইটা লাগে তেতিয়াহলে তোমালোকে জয়েন বাটনত ক্লিক কৰি জয়েন হোৱা তোমালোকে সকলোখিনি নোটস পাই যাবা এর পিছত তোমাৰ বাকি যিবোৰ আছে সব কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ চাই লোৱা একেবাৰে ইজি কোৱেশ্চন আহিছে তোমালোকে এই কোৱেশ্চনবোৰ পাৰিবা সো এই এনেকুৱা ধৰণৰ কোৱেশ্চন এটা আমি এমসিকিউটো কৰিছো একেবাৰে ইজি কোৱেশ্চন হয় তোমালোকে চাই লোৱা এই কোৱেশ্চনটো একেবাৰে ইজি হয় এইটো কোৱেশ্চন তোমাৰ জিওমেট্ৰিৰ পৰা দিছে মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এক্সামবোৰ কেনেকুৱা হয় কমেন্ট কৰি জনাবা আৰু মোৰ ভিডিওৰ পৰা কিমান হেল্পফুল হয় হেটো জনাবা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ